মিলিছে মিলিব দিয়া দুখনি। নমস্কাৰ, ভালে আছে ন আপোনালোক? এতিয়া আহিব আলহী আমাৰ ঘৰলৈ। ফোন কৰিছিলে নবৌ, মোৰ মিষ্টাৰৰ ভণ্টি আৰু নবৌ আহিব। এতিয়া আৰু কি বনাওঁ, আজিতো নিৰামিষেই চলে ন, মাছ মাংস ডিম আজি একো নচলে। এতিয়া মই যাম পনীৰ ল'বলৈ। আপোনালোকক মই ভিডিঅ'টো দেখুৱাম, আপোনালোকে চাব। ভাল লাগিছে, ঘৰৰ কোনোবা আহিলে সঁচাকৈ বহুত ভাল লাগে ন। গতিকে আৰু এতিয়া মই যাওঁ পনীৰ লৈ আহিমগৈ, তাৰপিছত মই আপোনালোকক সকলোখিনি দেখুৱাম দেই। আলহী আহি চিধা কিটচেনতহে সোমাইছে আৰু তেওঁক বনাব লাগে। আমাৰ আমি দুইজনে খানা বনোৱাত একদম পূৰা আমি আলহী নিমখ দি দিয়া। প্ৰথম মই শিকাই আছোঁ তোমাৰ ঘৰত নিমখ হালধি দি ভাজি দিয়া। এয়া আমাৰ নবৌ দেই, হাই বুলি কোৱা নবৌ। হাই। তাৰপৰা নোলালে কোৱা এতিয়া। হাই। ইয়াত লং এটা দি থৈছা নেকি? লং এটা দি থৈ আছে, জ্বলি যাব। এই অকণমান গৰম মছলা দি দিব, বস্তু জ্বলা মছলা নালাগে দিব, বুজিছেনে? হেৰিয়ত পনীৰত দিম। এইটো ভতিজা, দাদা ল'ৰা। আৰু আমি স্পেচিয়েলকৈ এগৰাকীক দেখাবলৈ আছে। ক'ত গ'ল? এয়া চিনি পাইছানে? এয়া পিয়া মাক। জীৱনীমেলা দত্ত মোৰ ননন্দ হয় আৰু মোৰ ক্লাছ ফ্ৰেণ্ড হয় তাই। দি দিয়া। নবৌই খানা বনাইছে, মিলি আৰু গোটেই ফটাফট বনাইছোঁ আৰু গোটেইখিনি। খানা ৰেডি হৈ গ'ল আৰু। এতিয়া আমি শেষত এয়া চেলফি লৈছোঁ। তাই এতিয়া যাবগৈ, আমি ষ্টেচনত থ'বলৈ যাম, ওলাইছোঁ। আমি এতিয়া ষ্টেচনলৈ যাবলৈ ওলাইছোঁ। 1:30 বজাত আছে ট্ৰেইন। আমি ষ্টেচন পালোহি। আজি ৰামজী প্ৰাণ প্ৰতিষ্ঠাৰ দিন হয়, ৰাস্তা পূৰা ভিৰ আছিলে। আমি এতিয়া আহি পাই গ'লোহি আৰু যাবগৈ তাই। আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু থেংক ইউ।